নমস্কাৰ আমি 28 জুনত আমাৰ ৰিজনেন্স বিদ্যাপীঠৰ পৰা এক্সকাৰশন ট্ৰিপ হিচাপে মেঘালয়লৈ বুলি ওলাই গ'লো আৰু আমি ব্ৰেকফাষ্টটো আৰু লাঞ্চটো অৱশ্যে বনাই লৈ গৈছিলোঁ আৰু এয়া 28 তাৰিখে ৰাতিপুৱা সময়ত আমি গৈ আছোঁ আমি আহি আছোঁ কেনেকুৱা লাগিছে পৰিণীতা ৰাজশ্ৰী আৰু আমি এয়া গৈ আছোঁ আৰু কিবা বিন্দুলৈ আৰু তাত গৈ দেখিছোঁ আমাৰ ষ্টুডেণ্টবোৰে ইমান যে ফূৰ্তি পাইছে কাৰণটো হ'ল কেবৰ ভিতৰত মাতটো ইকো হৈ যায় আৰু এয়া মোৰ আগেৰে গৈছে অপৰাজিতা আৰু আমি কেবৰ ভিতৰলৈ সোমাই গ'লোঁ কিন্তু বহুতো নগ'লোঁ কাৰণ যথেষ্ট পানী আছে ভিতৰত আৰু ঠাণ্ডাও লাগিছিলে আৰু সিহঁতে বাহিৰলৈ আহি ফটো উঠিলে আৰু ফটো উঠি আমি ইয়াৰ পৰা গুচি গ'লোঁ ইকো পাৰ্কলৈ ইকো পাৰ্কৰ ভিতৰত সোমাই সিহঁতে যে কিমান ফটো উঠিছে তাৰপিছতে আমি আহি পালোহি ইকো পাৰ্কৰ পৰা এয়া হোটেলৰ ৰুমলৈ আৰু এই ৰুমৰ ভিতৰত চাইছোঁ আমি 4জনী আছিলোঁ ইয়াতে মোৰ লগত ষ্টুডেণ্ট 3জনী আছিলে আৰু মই আছিলোঁ ইয়াৰ পৰা আমি গৈ খাদ্য খাবলৈ আৰু ৰাতিৰ কাৰণে আমি গুচি গ'লোঁ ভাত বনাই নিবলৈ আৰু ল'ৰা ছোৱালী গাইড দি আছে কুইনে গাইড দি থাকোঁতে সিহঁত ঠিকে আছে বাৰু কিন্তু দেখিছেনে ভাত খাই আহি সিহঁতে ইমান ফটো উঠিছে আকৌ ফূৰ্তি কৰিছে বৰষুণ ফুটিছে আৰু ছোৱালীটো ক'ব নালাগে ভালে কাৰণে তাৰপিছতে চাৱাটিৰ ভিউটো চেৰাপুঞ্জীৰ তাৰপিছতে আমি ৰাতি শুই গ'লোঁ আৰু ৰাতিপুৱা উঠি তাৰ পৰিৱেশটো ক'ব লাগিব বৰষুণটো পাওঁতে দেখিলোঁ পাওঁতে বহুত বেছি আছিলে আৰু এয়া আমি অলপ খোজকাঢ়িলোঁ ৰোজ আৰু মই ৰাতিপুৱা সময়ত অলপ মৰ্ণিং ৱাক কৰিলোঁ বাৰাণ্ডাতে বাহিৰত যিহেতু বৰষুণ আছিলে তাৰপিছতে আমি বোলো নাই ঠিক আছে আজিতো হোটেল এৰিমে গতিকে আমি গোটেইখিনি ফটো উঠিলোঁ আমি ফটো উঠাৰ পিছতে ল'ৰাখিনিয়ে বোলে মেম আমিও ফটো উঠোঁ সিহঁতকো বাৰাণ্ডাত লৈ ফটো উঠিলোঁ অৱশ্যে কিছুমান তলত গৈ ফটো উঠি আছেগৈ আমি যিখিনি পাইছোঁ আৰু আমি ওপৰত বাৰাণ্ডাত ফটো উঠিলোঁ ফটো উঠাৰ পাছতে সিহঁতক কৈছে কি আমি দেখিলোঁ মনত ৰাখি যাবা দেই কাৰণ সকলোৱে আমি প্ৰজেক্ট বনাই জমা দিব লাগিব প্ৰেক্টিকেল আৰু বিশেষকৈ আৰু এয়া চাওক এইটো চাওক দেৱৰ্ষী ইমান যে ফূৰ্তি পাইছে আৰু এয়া আমাৰ জিতেন আৰু লক্ষ্য সিহঁত দুইটা বৰষুণ ভিজি ভিজি ফটো উঠিছে তাৰপিছত আমি ফটো উঠিলোঁ আমাৰ জিঅ'গ্ৰাফী টিচাৰ ফিজিক্সৰ টিচাৰ আৰু এয়া হিন্দীৰ আৰু মই তাৰপিছত এয়া আমি এলিফেণ্ট ফলছৰ ভিতৰত ফটো উঠিবলৈ দিগদাৰ গতিকে আমি বাহিৰতে উঠি গোটেইখিনিয়ে ফটো উঠিলোঁ আৰু ফটো উঠাৰ পাছত সিহঁতে বোলে মেম অলপ সময় এনজয় কৰি থকা অকণমান এনজয় কৰোঁ তাৰপিছতে এয়া দেখিছেনে আহিয়ে আছে ফটো উঠিবলৈ আৰু এনেকৈ আমি ফটো উঠি ট্ৰিপটো খুব সুন্দৰভাৱে আমি পাৰ কৰিলোঁ দুয়েকে বাটতে অলপ অসুবিধা কৰিছিলে কাৰণ তেওঁলোকৰ গাটোত অসুস্থ হৈ যায়তো এই শেষত বোলো নাই ময়ো অলপ ফটো উঠোঁ সেই বুলি কৈ দেখিছেনে এয়া অপৰাজিতা গৈ ভিডিঅ'হে কৰিলে তাৰপিছত আমি গোটেইখিনিয়ে লাঞ্চ কৰিবৰ কাৰণে পুলিচ বজাৰৰ ভিতৰলৈ সোমাই গ'লোঁ পুলিচ বজাৰত আমি লাঞ্চ কৰিলোঁ আৰু শ্বপিঙো কৰিলোঁ আৰু এনেকৈ গোটেইখিনি আমি আহি আছোঁ আৰু লাহে লাহে আৰু ৰাতিও হৈছে গুড নাইট